নমস্কাৰ গাইজ, মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মটন কেৰাহী। তাৰ বাবে ইনগ্ৰিডিয়েণ্টছখিনি হ'ল পিঁয়াজ, বিলাহী, কেঁচা জলকীয়া, বাটাৰ, আদা নহৰু পেষ্ট, জিৰা আৰু ধনিয়াৰ গুড়ি, হালধি পাউডাৰ, নিমখ, গৰম মছলা, জালুকৰ গুড়ি আৰু জলকীয়াৰ গুড়ি, দৈ, মটন আৰু ফ্ৰেছ ক্ৰীম। আপোনালোকে যিকোনো ব্ৰেণ্ডৰ ফ্ৰেছ ক্ৰীম ইউজ কৰিব পাৰে। মই ইয়াত আমুলৰ কৰিছোঁ। প্ৰথমতে মাংসখিনি ধুই লৈ ভালকৈ কুকাৰ এটাত দি দিব। তাৰপিছত কাটি ৰখা পিঁয়াজখিনি ইয়াত এড কৰি দিব। ইয়াত মই 2টা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ আৰু ডাঙৰ চাইজৰ বিলাহী লৈছোঁ 1.5টা। তাৰপাছত কাটি ৰখা জলকীয়াখিনি ইয়াত এড কৰি দিব। এড কৰি পেলাই ইয়াত নিমখ, হালধি আৰু জলকীয়াৰ গুড়িখিনি এড কৰিব। তাৰপাছত আদা নহৰু পেষ্ট 1.5 চামুচ এড কৰি ইয়াত ৰিফাইন তেল অকণমান এড কৰিব। আপোনালোকে ইচ্ছা কৰিলে ইয়াত সৰিয়হৰ তেলো ইউজ কৰিব পাৰে। মই ৰিফাইন তেলেই ইউজ কৰিছোঁ। তাৰ পাছত এইখিনি ভালকৈ লৰাই কেনে এইটো মিডিয়াম ফ্লেমত 4টা চিটি দিয়ালৈকে আপোনালোকে সিজিবলৈ দিব। আপোনালোকে নিজে কুকাৰৰ চিটিটো খুলি নিদিব যেতিয়ালৈকে কুকাৰৰ চিটিটো নিজে গুচি নাযায়। তাৰপাছত এইটো যেতিয়া চিটিটো নিজে গুচি যাব, তাৰপাছত মাংসখিনি কেৰাহী এটাত ঢালি দিব। ঢালি পেলাই এইখিনি ভালকৈ লৰাই থাকিব। এইখিনি কম চিমত যেতিয়ালৈকে অকণমান সময় ভুনিব লাগিব, তেতিয়ালৈকে এইখিনি ভালদৰে ভুনি থাকিব লাগিব। আৰু মই বাৰ এইখিনি লৰাই আছোঁ, কাৰণ যিহেতুকে তলত লাগি যোৱাৰ চান্স থাকে, সেইবাবে বাৰ এইখিনি লৰাই থাকিব। তাৰপাছত লৰাই যেতিয়া তেল এৰিব মাংসখিনিয়ে, তেতিয়া ইয়াত আপোনালোকে দৈখিনি এড কৰি দিব। দৈখিনি এড কৰি ভালকৈ লৰাই ল'ব। লৰাই কেনে তাত মই অলপ পিছত শুকান জলকীয়া 2টা ছিঙি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে যদি জলকীয়া পচন্দ কৰে তেতিয়াহ'লে দিব পাৰে, আৰু যদি জ্বলা কম খায় তেতিয়াহ'লে নিদিলেও স্কিপ কৰিব পাৰে এইটো। তাৰপাছত জিৰা আৰু ধনিয়া গুড়িখিনি এড কৰিব। তাৰপাছত জালুকৰ গুড়িখিনি এড কৰিব। আৰু শেষত মই ইউজ কৰিছোঁ আমুলৰ ফ্ৰেছ ক্ৰীম। তাৰপাছত ভালকৈ এইখিনি লৰাই দিব। আৰু শেষত এড কৰিছোঁ অকণমান বাটাৰ, মিহিকৈ কুটি ৰখা কিছুমান আদা আৰু গৰম মছলা। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু চেনেলটো অৱশ্যে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰিপশ্যনে মোৰ আগলৈ ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। ধন্যবাদ।